অসম কন্যা মৌচুমী ডেকা অধিকাৰীয়ে আজৰি আনিলে মিছেছ ইণ্ডিয়াৰ 2023 খিতাপ। বেলতলা শাখাৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক, কবি, প্ৰবন্ধকাৰ, ৰাজনৈতিক বিশ্লেষক, গুৱাহাটীৰ জীয়ৰী গুৱাহাটীৰ বোৱাৰী মৌচুমী ডেকা অধিকাৰীয়ে আজৰি আনিলে মিছেছ ইণ্ডিয়াৰ 2023 সন্মান। সাহিত্য সমাজৰ পৰা ফেশ্বন জগতলৈ খোজ আগবঢ়াই অসমৰ বিভিন্ন স্থানৰ পৰা 30জন প্ৰতিযোগীক চেৰ পেলাই অসম কন্যা মৌচুমীয়ে নতুন দিল্লীত অনুষ্ঠিত হোৱা মিছেছ ইণ্ডিয়া 2023ত ৰেম্পত শিৰত পৰিধান কৰিবলৈ সক্ষম হ'ল মিছেছ ইণ্ডিয়াৰ ৰূপাৱলী ক্ৰাউন। ভৱিষ্যতে অসমৰ ফেশ্বন জগতৰ প্ৰতিভাসম্পন্ন প্ৰতিযোগীক গ্ৰাইড কৰাৰ ইচ্ছা পুহি ৰখা মৌচুমী ডেকা অধিকাৰীয়ে অতি শীঘ্ৰেই আৰম্ভ কৰিব নিজৰ প্ৰডাকশ্যন হাউচ। ইতিমধ্যে অসমীয়া চিনেমা জগতখনক কাম কৰাৰ লগতে অসমীয়া চিনেমাৰ পৰিচালনা আৰু প্ৰযোজনাৰ কাম অতি শীঘ্ৰেই আৰম্ভ কৰিব বুলি গুৱাহাটী লাইভ 24x7ৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত বক্তব্য কৰে মিছেছ ইণ্ডিয়া 2023 মৌচুমী ডেকা অধিকাৰীয়ে। গুৱাহাটীৰ পৰা ৰুমি নায়কৰ ৰিপৰ্ট 12 লাইভ। পাঞ্জাৱৰ আছে, হাৰিয়ানাৰ আছে, মধ্যপ্ৰদেশ, উত্তৰাখণ্ড, এনেকৈ অল অভাৰ ইণ্ডিয়াৰ আছে। গোটেইখিনি আমি যেতিয়া শ্ব'টো তেনেকৈ কৰিলোঁ, তাৰপিছত ৰিজাল্টটো এতিয়া ওলালে আৰু তেনেকুৱা আৰু মোৰ জাৰ্ণি। গতিকে এইটো জাৰ্ণি মই ভাবোঁ এতিয়া মোৰ ষ্টাৰ্টিং। মই একো প্ৰফেশ্যনেলি তেনেকৈ কৰা নাছিলোঁ, জাষ্ট মোৰ এটা ইণ্টাৰেষ্টৰ কাৰণেহে কৰি দিছিলোঁ। এতিয়া ভাবিছোঁ অলপমান তাক আগবঢ়াই নিম। যিগৰাকী মোৰ নিচিনা আৰু বহুত এগৰাকী মহিলা আছে, তেওঁলোকে বহুত ইণ্টাৰেষ্ট আছে, টেলেণ্টো আছে, কিন্তু তেওঁলোকে ৰাস্তা দেখা নাই। গতিকে মই ভাবোঁ তেওঁলোকক মই পথ প্ৰদৰ্শক হিচাপে যদি অকণমান যিখিনি জানিছোঁ, মোৰ শিক্ষা শেষ হোৱা নাই, শিকিবলৈ আৰু বহুত বাকী আছে, কাৰণ কোনো বস্তুৰ শিক্ষা শেষ নহয় কেতিয়াও। গতিকে মই ভাবিছোঁ মই যিখিনি জানো সেইখিনি যদি মই ক্ৰাউনটো মই ঘৰত পেলাই থৈ বা বহাই থৈতো লাভ নাই, এইখন মই লৈ পেলাইতো লাভ নাই যদি মই সেইটো কামত ইউজ কৰিব নোৱাৰোঁ। গতিকে মই ভাবিছোঁ যিসকল এনেকুৱা আগ্ৰহী মহিলা আছে, ছোৱালীয়ে হওক মহিলা হওক, তেওঁলোকক মই অলপমান আগবাঢ়ি যোৱাত মই হেল্প কৰিব বিচাৰোঁ। তেওঁলোকক এই ফেশ্বন মডেলিং জগতত আগবাঢ়ি আহক বা তাৰপিছত অভিনয়, মেগাজিন, গোটেইখিনি বস্তুৰ কাৰণে ভাবিছোঁ পৰিকল্পনা, আৰু বাকীখিনি ভগৱানৰ ওপৰত আৰু কিমান দূৰ আগবাঢ়ি যাব পাৰোঁ।